ৰাজলক্ষ্মী, বিয়া হৈ দেখোন তোৰ ৰূপেই সলনি হৈ গ'ল। তোৰ স্কিনখন ইমান গ্ল' কৰিছে। এজন কাম কৰা ল'ৰাৰ লগত বিয়া হৈও তই ইমান গ্ল' কৰিছ। ৰুদ্ৰই তোক বহুত মৰম কৰিছে যেন পাওঁ। পংখুৰী, তুমি এখেতক নাম কাঢ়ি কিয় মাতিছা? এখেত তোমাৰ ভিনদেউহে হ'ব। অন্ততঃ সম্পৰ্কটোৰ সন্মান ৰাখা, এনেকৈ নাম কাঢ়ি নামাতিবাচোন। কি? এতিয়া মই আমাৰ ঘৰত কাম কৰা ল'ৰাটোক ভিনদেউ বুলি মাতিম নেকি? কাম কৰা ল'ৰা হ'ল বুলিহে তুমি তেওঁক ভিনদেউ বুলি মাতিব নোৱাৰিবা নেকি? মই যেতিয়া তেখেতৰ লগত বিয়া হ'ব পাৰিছো, তুমি ভিনদেউ বুলি মাতিবও নোৱাৰিবানে? তুমি মোক কেতিয়াও বা বুলি মতা নাই, সেইটো মই মানিয়ে লৈছিলোঁ, কাৰণ আমি দুয়োজনী একেলগেই প্ৰায় ডাঙৰ হৈছোঁ। কিন্তু এতিয়া যদি তুমি মোৰ মানুহজনকো নাম কাঢ়ি মাতা, তেওঁক কিমান অসন্মান কৰা হ'ব। কাম কৰা ল'ৰা এটাৰ আকৌ কিহৰ সন্মান? চা ৰাজলক্ষ্মী, আমি দুজনী বাই ভনী হ'ব পাৰোঁ, কিন্তু নিজৰটো নহয়। তই মোৰ মা দেউতাৰ ছোৱালী নহয় নহয়। খুৰা খুৰী কেতিয়াবাই ঢুকালে। এতিয়া আৰু সেই আগৰ সম্পৰ্কবোৰৰ কথা কৈ একো লাভ নাই। সঁচা কথা এতিয়াৰ পৰা এইটোৱেই যে এইখন ঘৰৰ মই মালিক আৰু তই হৈছ চাকৰৰ ঘৈণীয়েক, চাকৰণী। পংখুৰী, আজি তুমি মোক এনেকৈ কৈ দিলা? ভগৱানে আমাৰ দুয়োজনীয়ে ভাগ্য বেলেগ বেলেগকৈ লিখিছে। তোৰ ভাগ্যত এজনী চাকৰণী হোৱাটোৱে লিখা আছিল, আৰু মোৰ ভাগ্যত ইমান ডাঙৰ এখন ঘৰৰ বোৱাৰী হোৱা লিখা আছিল। তোৰ লগত এনেকৈ কথা পাতি থাকিবলৈ মোৰ ওচৰত এতিয়া সময় নাই। মোৰ ৰুমটো আজি তই চাফা কৰি দিব লাগিব, সেইকাৰণেহে তোক মাতিছিলোঁ। আৰু মোৰ ৰুমটো ধুনীয়াকৈ চাফা কৰি হ'লে গোটেই ঘৰটো এবাৰ মুচি দিবি। ৰাজলক্ষ্মী, তুমি আহিছা, ভালেই হ'ল দিয়া। তোমাক মই এনেও মাতিম বুলি ভাবিয়ে আছিলোঁ। আমাৰ বোৱাৰী পংখুৰীয়ে বোলে ভাত পানী বনাব নাজানে। আৰু জনাৰ প্ৰয়োজনো নাই বাৰু, তাই আমাৰ ঘৰৰ একমাত্ৰ বোৱাৰী, তাইক মই এইবোৰ কাম কৰিবলৈ এনেও নিদিওঁ। ইমান দিনে ময়ে ৰন্ধা বঢ়া কৰি আছিলোঁ, কিন্তু এতিয়া আৰু মোৰ বয়সো হৈছে নহয়। গতিকে ভাবিছোঁ তুমি যেতিয়া এতিয়াৰ পৰা ইয়াতে থাকিবা, ৰন্ধা বঢ়া কামটো তুমিয়ে কৰিবা। আৰু ঘৰখনৰো ইটো সিটো কাম থাকেই নহয়, সেইবোৰ তুমিয়ে কৰিবা এতিয়াৰ পৰা। আৰু চিন্তা কৰিব নালাগে, তোমাক মই কামৰ বিনিময়ত কিবা এটা দিম বাৰু। হিচাপ মতেতো তোমাক টকা পইচা দিব নালাগেই বাৰু। তোমাৰ মানুহজনক সৰুৰ পৰাই আমাৰ ঘৰতে ৰাখিছোঁ, ইমানখিনি দিয়াৰ পিছতো আৰু কিহনো টকা পইচা দিব লাগে। তথাপিও তুমি আনৰ ঘৰৰ পৰা আহিছা যেতিয়া কিবা এটা দিম বাৰু। কামবোৰ খালি ভালকৈ কৰিবা। হ'ব দিয়া, মই এতিয়া এফালে যাবলৈ আছে, তুমি কামবোৰ কৰি থবা দেই। আৰে, চবেই দেখোন মোক ইটো সিটো কামৰ কথা কৈ গুচিয়ে গ'ল। মোৰ কথা শুনিবলৈ কাৰো সময়েই নাই। এইখন ঘৰৰ ইটো সিটো কাম কৰি দিয়াত মোৰ কোনো আপত্তি নাই, কিন্তু মই ভাবিছিলোঁ ৰুদ্ৰৰ যিহেতু একো ইনকাম নাই, ময়ে কিবা এটা কৰিম বুলি। পঢ়া শুনাও আছে মোৰ, আমাৰ ভৱিষ্যতৰ কাৰণে মই কিবা এটা কৰিব পাৰিলোঁ হ'লে। কিন্তু এতিয়া যি দেখিছোঁ, ইমান ডাঙৰ ঘৰখনৰ কাম বনবোৰ গোটেইবোৰ মই কৰিবলৈ হ'লে মই দেখোন বেলেগ কিবা কৰিবলৈ সময়ে নাপাম। হে ভগৱান, তোমাৰ ওপৰত মোৰ কোনো আক্ষেপ নাই, কাৰণ ইমান দুখ কষ্টৰ মাজতো তুমি মোক ইমান এজন ভাল মানুহ দিছা, যাৰ এখন ইমান পবিত্ৰ হৃদয় আছে, মোক ইমান ভাল পায়। মই এতিয়া আমাৰ ভৱিষ্যতৰ কথা তোমাৰ ওপৰতে এৰিছোঁ আৰু